অন্য এটা ভিডিঅ'লৈ মই আহিছোঁ আকৌ এবাৰ। তো আজি যিহেতু আমাৰ দেশৰ সুনাম কঢ়িয়াই অনা উমা চেত্ৰীক যিটো চৰকাৰে বা অন্য বিষয়ববীয়াই যিটো মানে আদৰণীয় কৰিব লাগিছিলে তেখেতক এয়াৰপৰ্টত কৰা নাই। যিহেতু আমাৰ গোৰ্খা ছাত্ৰ সন্থা যিহেতু আমাৰ সভাপতিত্ব যিটো কৰি আছে তেখেতে কিবা কৰিছে মানে সম্বোধনাটো কৰিছে, তেখেতৰ কাৰণে ধন্যবাদ। সুনাম কৰে অনাৰ কাৰণে উমা চেত্ৰীকো আমাৰ চিষ্টাৰক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিসকল গোৰ্খাসকলে আছে তেখেতলোকে বুজি পাব লাগে এতিয়া যে আমাৰ গোৰ্খাসকলক যে কি দিছে আৰু কিমানখিনি পিছত ঠেলি দি আছে, যে চৰকাৰ বা যি বিষয়ববীয়া থাকে চৰকাৰত আমাক যিটো প্ৰতিশ্ৰুতি দি কিনে আমাক যিটো ধিক্কাৰ দিয়ে বা আমাক যি নিম্ন বৰ্গৰ শ্ৰেণীৰ লোকসকল বুলি অসমৰ বিদেশী বুলি মান কিবা কৰে, সন্মান দিয়ে, সেইটো আমি প্ৰত্যক্ষভাৱে সময়ে সময়ে গম পাওঁ। তো সময়ে সময়ে আমাক আলোচনা কৰা যায়, যি নহওক মানে আলোচনাত আমাৰ থাকে। তো আজি যিহেতু আমাৰ যিটো গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি এজনে কান্দিবলগীয়া হৈ গ'ল, আৱেগিক হয়, কাৰণ আমাক কোনেও মানে কিবা নকৰে বা কোনেও মানে সন্মানটো নিদিয়ে বুলি জানা যায় ইয়াতে, যে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ জিকি অহা আমাৰ খেলুৱৈগৰাকীক সন্মান দিয়া নাই, তেনেহ'লে বাকীবিলাক সৰু সৰু বস্তুবিলাকত ক'ত কোনখিনি জেগাত আমাক কিবা কেয়াৰ কৰিব বা কেয়াৰফুল হ'ব। যিহেতু আমাৰ পশু চিকিৎসালয়ত আমাৰ যিটো 25 লাখ গোৰ্খাসকলে আহি মিটিং কৰিছিলে, এইখিনি সভা এটা আয়োজন কৰা হৈছিলে, তাতো নাই, মুখ্যমন্ত্ৰী নাই, কোনো নাই বা প্ৰধানমন্ত্ৰী নাই। এই এনেকুৱা ধৰণে আমাক মানে সকলোকে মানে আদার সবই জানালে আমরা ওদের সেই নৃত্য করে আছেন গোর্খালে অগাড়ি বলে কি মাঙে না, তারা কি দাবি করে না, সরল 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 মনৰ ভাগ কোনো আন্দোলন নকৰে, কোনো ধৰণৰ কিবা প্ৰটেষ্ট নকৰে। সেইকাৰণে আমাক মানে যিমানে পায় চৰকাৰসকলেও এতিয়া দবাই আহিছে, যিসকলে কিবা কৰি আনিছে। কিমান আমাৰ শিৱা চেত্ৰী, কিমান আমাৰ বক্সিং কম্পিটিশ্যনত যেতিয়া আহিলে, আৰু এতিয়া উমা চেত্ৰীয়ে যেতিয়া আহিলে, এতিয়া আৰু নাম ক'বলৈ গ'লে বহুতখিনি আছে, তথাপিও আমাৰ মানে কোনো নাম নিচানাই নাই, মানে সন্মানটোৱে নাই। এনেকুৱা ধৰণে কান্দি আছে চাওকচোন ভিডিঅ'টোত। আজি আমাৰ সুনীল চেত্ৰী ডাঙৰীয়া তেখেতে কি ভাল আৱেগত তেখেতে এই কথাখিনি ক'বলগীয়া হৈ গ'ল, আৰু আমাৰ বিকাশ চেত্ৰী ডাঙৰীয়াই কিয় এনেকুৱা ক'বলগীয়া হৈ গ'ল, দেখিছেনে কেনেকুৱা আৱেগিক, মনত মোকো আৱেগিক লাগিছে। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, সম্পূৰ্ণৰূপে আপোনালোকে চাব। বিশ্বত আজি নাম জিলিকা তুলিছে অসমত, সেইগৰাকী ছোৱালীক আপোনালোকে সময় দিব নোৱাৰিলে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ব্যস্ত হৈ থাকক বিহাৰৰ নিৰ্বাচনক লৈ, আপুনি ৰাজনৈতিক অংকক লৈ ব্যস্ত হৈ থাকক। গোৰ্খা জনগোষ্ঠী গোৰ্খা উন্নয়ন পৰিষদ বনাইছে, সেই পৰিষদৰ চেয়াৰমেন ডাঙৰীয়া, আপুনি কোনখন পৃথিৱীত ব্যস্ত আছিলে, এই প্ৰশ্ন আজি আমি উত্থাপন কৰিব বিচাৰিছো। ইয়াৰ ৰাজনৈতিক কৰা সময় নহয়, ইয়াৰ আৱেগ আৰু অনুভূতিক সন্মান কৰা সময়। ভিডিঅ' আপলোড কৰিছিলে, কিন্তু আজি এই মন্ত্ৰীসকল ক'ত আছে, ইয়াৰ প্ৰশ্ন উত্তৰ বিচাৰিছো। পোনপ্ৰথমতে অসম কন্যা আৰু ভাৰতত ইতিমধ্যে যে বিশ্বকাপ বিজয় কৰি আহিছে উমা চেত্ৰীলৈ আমি অশেষ শুভেচ্ছা অভিনন্দন জনাইছোঁ। আজি বিশ্বজগতত অসম কন্যাই অসমৰ নাম পুনৰ এবাৰ জিলিকাই তুলিবৰ কাৰণে সক্ষম হৈছে, তাৰ কাৰণে আপোনাক হাজাৰবাৰ আমি চালাম দিছোঁ, হাজাৰবাৰ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অত্যন্ত দুখৰ বিষয় যে অসম চৰকাৰে নিম্নতম জ্ঞান নাই, অসম চৰকাৰে নিম্নতম সময় পোৱা নাই যে এগৰাকী অসম কন্যা, যিগৰাকী অসম কন্যাই গৈ বিশ্বকাপত প্লেইং 11ত অংশগ্ৰহণ কৰি খেল খেলি আজি ভাৰতত ৱৰ্ল্ড কাপ আনাবলৈ সক্ষম কৰালে, সেইগৰাকী অসম কন্যা উমা চেত্ৰীক যে সময় দিব নোৱাৰা এই ব্যৰ্থ মুখ্যমন্ত্ৰীক আমি পোনপ্ৰথমে ধিক্কাৰ জনাইছোঁ। একে সময়তে আমি ধিক্কাৰ জনাইছোঁ নন্দিতা গোস্বালা বাইদেউ, আপুনি ইউথ এণ্ড স্পৰ্টছ মিনিষ্ট্ৰী এয়াই কাম কৰি আছে নেকি? আপুনি জানে নে নাজানে যে এগৰাকী অসমৰ কন্যাই বিশ্বৰ বুকুত অসমক জিলিকাই তুলি আজি যে নিজৰ ঘৰলৈ উভতি আছে বুলি, সেই সময়ত আপুনি কি নিজৰ নিন্দৰ ব্যস্ত আছিলে নেকি? সেই সময়ত আমি আজি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আছাম ক্ৰিকেট এছ'চিয়েশ্যনক, আছাম ক্ৰিকেট এছ'চিয়েশ্যনে ক'ত কি কৰি আছিলে? তেখেতসকলে জানে নে নাজানে এগৰাকী খেলুৱৈ কেনেধৰণে আদৰিব লাগে বুলি? আজি আমি বিজেপি চৰকাৰক এই বৰ্তমানৰ যি চৰকাৰ ব্যৱস্থা তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যেতিয়া আপোনালোকে ইয়াত কিবা নাড্ডা ফাড্ডা চাহ এইবোৰ যি আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত নেতাসকল অসমলৈ আহে, ভ্ৰমণ কৰিবলৈ আহে বা কিবা পৰ্যবেক্ষণ কৰিবলৈ আহে, আপোনালোকে তাৰ ৰঙা কাৰ্পেট কঁকাল ভাঙি ভাঙি খ গামোচা লৈ আপোনালোকে থিয় হ'ব পাৰে, কিন্তু আজি এগৰাকী অসমৰ স্বাভিমান আৱেগ অনুভূতি যুৱ প্ৰজন্মৰ প্ৰতিনিধি যোনে প্ৰতিজ্ঞা কৰি গোটেই বিশ্বত আজি নাম জিলিকাই তুলিছে অসমত, সেইগৰাকী ছোৱালীক আপোনালোকে সময় দিব নোৱাৰিলে। আৰু আমি ধন্যবাদ জনাইছোঁ সুদূৰ অসম গোৰ্খা ছাত্ৰ সন্থাক, তেখেতসকলে মাছ দিখাও গৈ আজি উপস্থিত হৈ এগৰাকী অসম কন্যাক তেখেতলোকে শুভেচ্ছা আৰু সম্বৰ্ধনা জনোৱাৰ বাবে। আজি আমি প্ৰশ্ন কৰিছোঁ উমা চেত্ৰী উমা চেত্ৰী য'ৰ পৰা গৈছে তাৰ অতুল বৰা ডাঙৰীয়া আপুনি ক'ত আছে? আপোনাৰ প্ৰশ্ন উত্থাপন কৰি বিচাৰিছোঁ। আজি ক'ত গৈছে চৰকাৰত থকা এই মন্ত্ৰী অমলাসকল? আমি দেখিছিলোঁ বহুতো মন্ত্ৰীসকলে তেখেতসকলক যেতিয়া কেপ দিছিলে ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে ফেচবুকত ভিডিঅ' আপলোড কৰিছিলে, কিন্তু আজি এই মন্ত্ৰীসকল ক'ত আছে? ইয়াৰ প্ৰশ্ন উত্তৰ বিচাৰিছোঁ। আজি গণেশ লিম্বু ডাঙৰীয়া, আপুনি খবৰ পাইছিলে নে পোৱা নাছিলে যে অসম কন্যা উমা চেত্ৰী অসমলৈ আহি আছে বোলে? আৰু আপুনি যে ক্ৰিকেট এছ'চিয়েশ্যন ইউথ মিনিষ্ট্ৰী ইউথ এণ্ড এফেয়াৰ্ছ মিনিষ্টাৰক অসম চৰকাৰক এই কথাটো আপোনালোকে জনাইছিলে নে জনোৱা নাছিলে? ভাস্কৰ শৰ্মা ডাঙৰীয়া, আপোনাৰ দায়িত্ব আছিলে নাছিলে? সেই প্ৰশ্নবোৰ আজি সুধিব বিচাৰিছোঁ। আজি গোৰ্খা জনগোষ্ঠী গোৰ্খা উন্নয়ন পৰিষদ বনাইছে, সেই পৰিষদৰ চেয়াৰমেন ডাঙৰীয়া, আপুনি কোনখন পৃথিৱীত ব্যস্ত আছিলে? এই প্ৰশ্ন আজি আমি উত্থাপন কৰিব বিচাৰিছোঁ। আজি কেৱল মাত্ৰ উমা চেত্ৰীক অপমান কৰা নহয়, ইয়াত আমি ভাবোঁ যুৱ প্ৰজন্ম উঠি অহা প্ৰতিগৰাকী খেলুৱৈ অসমীয়া জাতিক স্বাভিমানক প্ৰতিনিধি কৰা এগৰাকী কণ্ঠক আপোনালোকে অপমান কৰিছে, প্ৰতিভাক আপোনালোকে অপমান কৰিছে, আৰু এই প্ৰতিভাক অপমান কৰা কিন্তু আপোনালোকে ক্ষমাযোগ্য নহয়। ধিক্কাৰ জনাইছে চৰকাৰক। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ব্যস্ত হৈ থাকক বিহাৰৰ নিৰ্বাচনক লৈ, আপুনি ৰাজনৈতিক অংকক লৈ ব্যস্ত হৈ থাকক।
কিন্তু আজি এগৰাকী প্ৰতিভাৱান খেলুৱৈ যে আপোনালোকে ৱেলকাম কৰিব লাগে বুলি আপোনালোকে আজি সময় দিব নোৱাৰিলে আৰু ইয়াত পূৰ্বতেও এনে বহুতো খেলুৱৈসকল আছে যি খেলুৱৈসকল আপোনালোকে বাৰম্বাৰ অপমান কৰিছে গতিকে যি এই চৰকাৰক কোনো শব্দ নাই গৰিহণা দিবলৈ আমি গৰিহণা ধিক্কাৰ জনাইছোঁ আৰু পুনৰ এবাৰ কৈছোঁ ইউথ মিনিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো কেবিনেটৰ মন্ত্ৰীসকলৰ ইয়াৰ কিন্তু পৰম আৰু গুৰু দায়িত্ব আছিলে ৱৰ্ল্ড কাপত অংশীদাৰ হৈ ৱৰ্ল্ড কাপ বিজয় কৰাই আমাৰ অসম সন্তানক আদৰিবলৈ কিন্তু দুৰ্ভাগ্যজনক কথা এইখন অসমত এনে এখন বিষয়াৰ অমলা হাতৰ ব্যৱস্থা আছে যাৰ হাতত আজি সময় নাই এইখন গামোচালৈ আদৰিবলৈ এয়া হৈছে অসম চৰকাৰ আৰু এয়া হৈছে যুৱ প্ৰজন্মৰ চৰকাৰ আজি আমাক বুকু কান্দিছে আপোনালোকে আজি আমাক কষ্ট দিছে যুৱ প্ৰজন্মক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব ইয়াৰ ৰাজনৈতিক কৰা সময় নহয় ইয়াৰ আৱেগ আৰু অনুভূতিক সন্মান কৰা সময় ইয়াক আপোনালোকে সন্মান দিব জনা নাই আৰু ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে 1000% পাব আৰু পুনৰ এবাৰ কৈছোঁ এই জনগোষ্ঠীৰ পৰা প্ৰতিনিধি কৰা জনপ্ৰতিনিধিসকল আপোনালোক ধিক্কাৰ গৰিহণা যোগ্য জনাইছোঁ আপোনালোকক গৈ বিশ্ব দৰবাৰ নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে বিশ্ব জয় কৰি আহিছে কিন্তু দুখৰ বিষয় তাইক স্বাগতম জনাবলৈ কোনো ধৰণৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰে আমাক দুখ লাগিছে বহুত অত্যন্ত অৱহেলা কৰিছে অসম চৰকাৰে আজৰি সময়ত সম্বৰ্ধনা কৰিলে নহ'ব তাই অসমৰ ভূমিত ভৰি থৈছে অসমৰ ভূমিত ভৰি থওঁতে তাইক সন্মান সহকাৰে ৰেড কাৰ্পেট দি স্বাগতম জনাব লাগিছিলে বিগত সময়ত বিভিন্ন খেলুৱৈবিলাকক ৰেড কাৰ্পেট দি ইয়াত স্বাগতম কৰা আমি দেখিছোঁ কিন্তু আমাৰ কুৰকা ছোৱালীক আজি বিশ্ব জয় কৰি ইয়াত অহাৰ কাৰণে তাইক স্বাগতম জনাবলৈ এছিয়াৰ ফালৰ পৰা অত্যন্ত দুখ পাইছোঁ আমি খবৰ পাই তৎকালে দৌৰি আহিছোঁ আমি নথকাতে ইয়াত কোনো বেলেগ মানুহেই নাছিলে কেৱল মাত্ৰ মিডিয়া আছিলে ইমান সৌভাগ্যজনক অসমৰ প্ৰথম মহিলা নৰ্থ ইষ্টৰ প্ৰথম মহিলা বিশ্ব জয় কৰি আহিছে তথাপিও তাইক স্বাগতম কৰিবলৈ ইয়াত কোনো ব্যৱস্থাপনা নাই এছিয়াৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কিমান দুৰ্ভাগ্যজনক কথা ভাবক ৰেড কাৰ্পেট দি তাক ভব্য স্বাগত কৰিব লাগিছে ঢোল পেঁপা গগনা বজাই তাক স্বাগত কৰিব লাগিছিলে এই পৰিস্থিতিত তাই বিশ্ব জয় কৰি অহা ছোৱালী তাই কিন্তু বহুত ভাল তাই একদম হাঁহি মুখে ওলাই গৈছে কিন্তু অত্যন্ত দুখৰ কথা চাওক আমাক বহুত বেয়া লাগিছে সঁচাকৈ বেয়া লাগিছে একদম অসমৰ বিচিচিআই সভাপতি চাওক কিমান দুৰ্ভাগ্যজনক কথা তাই বিশ্ব জয় কৰি আহিছে গোটেই ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী সাক্ষাৎ কৰি ইমান ধুনীয়া দিনটো আমি চাই আছোঁ টিভিত আৰু অসমৰ ভূমিত তাই আহি পাব কোনো খা খবৰ নাই অসম চৰকাৰে কোনো গুৰুত্ব দিয়া নাই একেবাৰে দিয়া নাই এছিয়া দিব লাগিছিলে ইয়াত অসম চৰকাৰে দিব লাগিছিলে ক্ৰিকেটৰ লগত সংলগ্ন বিভিন্ন সংঘ সংস্থাবিলাকে স্বাগতম জনাবলৈ যিটো প্ৰমোচনৰ সময় নতুন জেনেৰেশ্যনক ল'ৰা ছোৱালীবিলাকৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে খেলৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে তাইক যিমান ভালকৈ আপুনি উৎসাহিত কৰিব আজৰি সময়ত সন্মান দিলে নহ'ব নহয় আপুনি যিকোনো সময়ত আজৰি ফ্ৰী টাইম পাব তাইক মাতি কেনে কিবা গামোচা পিন্ধাব সন্মান দিব সেই সন্মানৰ কোনো মূল্য নাই তাই যদি অসমৰ ভূমিত প্ৰথম ভৰি দিছে তাইক কি ধৰণে স্বাগতম হ'ব তাকে মুখ্যমন্ত্ৰীয়ে যি ধৰণে আগ্ৰহ দেখাইছিলে কিন্তু দুৰ্ভাগ্যজনক সেই আগ্ৰহটো কিন্তু প্ৰকৃতাৰ্থতে প্ৰতিফলন নহ'ল তাই তেওঁৰ আগ্ৰহটো কেৱল মাত্ৰ মিডিয়াৰ কথাই বুলি আমি অনুভৱ কৰিলোঁ চাওক একদম স্পষ্ট কথা তেওঁৰ কথাটো কেৱল মিডিয়াৰ কথা হয় প্ৰকৃতাৰ্থত ইয়াত কোনো প্ৰতিফলন নহ'ল তাইক কিন্তু তাই নাজানে নেকি তাই আহি আছে আজি বুলি যেতিয়া জানে তাইক স্বাগতম জনাবলৈ সেই গুৱাহাটীৰ পৰা ইয়াত আহিবৰ কাৰণে কিমান সময় লাগিব নো গোটেই মানুহ আহি পাবলৈ তাই ভিতৰতে 1 ঘণ্টামান ৰখি আছিলে তথাপি ইয়াত ভালকৈ তাইক ৱেলকাম কৰিবলৈ কোনো ব্যৱস্থা নাই আমিতো আচৰিত পাইছোঁ আমিতো ভাবিছোঁ ইয়াত মানুহ কিয় নাই আমি নাহিবই নেকি আমিও ফল্ছ ৰিপৰ্ট পাইছোঁ নেকি বুলি ভাবি আছিলোঁ আহি কিনে আচৰিত দেখিছোঁ কোনো নাই আমি অকল আহি ইয়াত বহি আছোঁ তাৰপিছত মিডিয়া মানুহবিলাক চব আমি আহি পালোঁ তাৰ বাদে কোনো মানুহ নাই ইয়াত স্বাগতম কৰিবলৈ কিমান দুৰ্ভাগ্যজনক কথা ভাবছোঁ ইয়াৰ আগতে কিমান খেলুৱৈবিলাক আছিলে কিমান খেলুৱৈ ইয়াত আহিছিলে ৰেড কাৰ্পেট দি ভিতৰৰ পৰা একদম ঢোলে ডগৰে স্বাগতম কৰি লৈ অনা আমি দেখিছোঁ বিগত সময়ত ডান্স কম্পিটিশ্যনবিলাকত ছাকচেছ হোৱা মানুহবিলাককো ইয়াত একদম ভব্য স্বাগত কৰা আমি দেখিছোঁ কিন্তু দুৰ্ভাগ্যজনক কথা ভাবছোঁ বিশ্ব জয় কৰা গঢ়ি অহা ছোৱালী ৱৰ্ল্ডৰ টপ 15 লেডি ক্ৰিকেটাৰৰ ভিতৰত এজনী তাই তথাপি আজিৰ সময়ত তাইক ৱেলকাম কৰিবলৈ কোনো মানুহ নাই চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা নাই কোনো প্ৰশাসনিক ব্যৱস্থা নাই কোনো এজন উচ্চ পদস্থ বিষয়া নাই না কোনো মন্ত্ৰী ন কোনো ৰাজনৈতিক প্ৰতিনিধি কিমান দুৰ্ভাগ্যজনক কথা কিয় এই অৱহেলাটো কি হয় আমি বুজি পোৱা নাই একদম অত্যন্ত আঘাত পাইছোঁ আমি সঁচাকৈ বহুত আঘাত পাইছোঁ মই নাজানো কি কথা আমি নাজানো ইমান আমি ঠেক মানসিকতাৰ কথা ক'ব বিচৰা নাই কিন্তু প্ৰতিফলন হৈছে কথাটো আমি ঠেক মানসিকতাৰ কথা ক'ব বিচৰা নাই কিন্তু কথাটো প্ৰতিফলন হৈছে একদম কান্দিব মন গৈছে মোক আমি ইমান মানে নিকৃষ্ট নে আমি ইমান মানে অৱহেলিত নে তাইক বিশ্ব জয় কৰা ছোৱালী এজনীক ৱেলকাম কৰিবলৈ কোনো মানুহ নাহে আচৰিত কথা নহয় কোনো দল সংগঠন কোনো ৰাজনৈতিক প্ৰতিনিধি নাই কোনো নাই কেৱল মাত্ৰ আহিছে আমি কেৱল গোৰ্খা ছাত্ৰকতা আহি পালোঁ বুলি আমাৰ মাজত আৰু কোনোৱে নাই ইয়াত ভাবকচোন আপুনি ইমান দুখ লাগিছে বহুত বেয়া লাগিছে এনেকুৱা হ'ব নালাগে কিন্তু একদম নালাগে আমি গোৰ্খাইজম কৰিব বিচৰা নাই সঁচা কথা ক'লে আমি গোৰ্খাবাদ কৰিব বিচৰা নাই কিন্তু আমাৰ বাদে কিয় কোনো নাই এইটো আমাৰ কাৰণে দুখৰ বিষয় আমাৰ বাদে কিয় এছিয়াই ইয়াত এৰেঞ্জমেণ্ট নকৰিলে কিয় চৰকাৰে প্ৰশাসনে এৰেঞ্জমেণ্ট নকৰিলে তাইক ৱেলকাম কৰিবৰ কাৰণে কিয় নকৰিলে আমাৰ প্ৰশ্ন হয়তো কিয় নকৰিলে তাইক ৱেলকাম কৰিবৰ কাৰণে তাই অসমৰ গৌৰৱ নৰ্থ ইষ্টৰ গৌৰৱ যেতিয়া হয় তাক ৱেলকাম কৰি পিনে পৰ্যাপ্ত ইয়াত তাইক কিমান ধুনীয়াকৈ লৈ যাব লাগিছিল ইমান অকলশৰে দিছে কিমান দুৰ্ভাগ্যৰ কথা আপোনালোকে নিজে ভাবক মই ক'বলগীয়া কি কথা আছে আপোনালোকে নিজে চাওকচোন এই ধৰণে ৱেলকাম হয় নেকি বিশ্ব বিজেতাৰ আৰু আজৰি সময়ত তেখেতে কালি শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধন কৰিব কোনো মূল্য নাই সেইটো সঁচা কথা ক'বলৈ গ'লে আজৰি সময়ত কৰা প্ৰেমৰ কোনো মূল্য নাই সময় ওলাব লাগিব প্ৰেম কৰিবলৈ সেই প্ৰেম হয় আজৰি সময়ত কৰা প্ৰেমক প্ৰেম বুলি নকয় আমাৰ স্পষ্ট কথা